প্ৰতিগৰাকী দলৰ নেতা কৰ্মী আমাৰ শুভাকাংক্ষী আৰু আমাৰ পৰামৰ্শদাতাসকলক কৃতজ্ঞতা জনোৱাৰ লগতে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সকলোৰে হৈ আমাৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়াক মই আন্তৰিকতাৰে আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজে 14 জনৰ ভিতৰত আমাক 3 জনক আশীৰ্বাদ দিছে MP হ'বৰ কাৰণে। সংখ্যাগতভাৱে গণতন্ত্ৰত বিচাৰ হয় আৰু সংখ্যাৰ ফালৰ পৰা যদি আমি এফালে 14 জনৰ ভিতৰত আমি 3 জন MP জিকিছোঁ, অন্যফালে বিজেপি দলতকৈ শাসকীয় পক্ষতকৈ আমি 0.05% ভোট অসমৰ ৰাইজে আমাক বেছিকৈ দিছে। বিজেপিয়ে ভোট পাইছে 37.43%। আমি MP 3 জন পাইছোঁ, কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ কমকৈ পোৱা নাই। অসমৰ ৰাইজে আমাক 37.48% ভোট দিছে। আমি যদি ডিব্ৰুগড়ৰ ভোট যোগ কৰোঁ, অসমৰ বিজেপি বিৰোধী ভোট যোগ কৰোঁ, আমাৰ ভোট বিজেপি মিত্ৰজোঁটৰ ভোটতকৈ বেছি হয়। মই সেই কথাৰে এতিয়া বিতৰ্কলৈ যাব বিচৰা নাই, কিন্তু মই এষাৰ কথা আজি 3গৰাকী নৱনিৰ্বাচিত সাংসদ, আমাৰ বিধায়কসকল, আমাৰ গোটেই জিলা, ব্লক, মণ্ডল, বুথ, BLA, যুৱক, মহিলা, সেৱা দল, NSY প্ৰত্যেকটো শাখা সংগঠনক মই কাটৰভাৱে আহ্বান জনাব বিচাৰিছোঁ, মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে, যোৱা 4 জুনত অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে, মই বুকুত হাত দি ক'ব পাৰোঁ যে যদি কংগ্ৰেছ দলে ওৱান ভইচত যদি কংগ্ৰেছ দলে কথা কয়, আমাৰ যি ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাক যদি আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়াস যদি অব্যাহত থাকে আৰু অসমৰ শান্তি আৰু প্ৰগতি যদি আমাৰ একমাত্ৰ লক্ষ্য হয়, অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰৰ মুকুট হৈ 2026 চনত আমি দিছপুৰত বহাৰ এই সম্বৰ্ধনাৰ সুযোগ পাম। দিছপুৰ বেছি দূৰ নহয়, ৰাজীৱ ভৱনৰ পৰা জনতা ভৱনলৈ বেছি দূৰ নহয়, কিন্তু এই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে আমাৰ দলৰ মাজত আটাইতকৈ প্ৰয়োজনীয় শক্তি হৈছে একতা। যদি আমি একতভাৱে যুঁজিব পাৰোঁ, যদি আমি গোটেই দল এটা কণ্ঠ হ'ব পাৰোঁ, কংগ্ৰেছক প্ৰতিৰোধ কৰিবৰ কাৰণে সিন্ডিকেটৰ পৰা যিমানেই ধন নাহক, সেই ধৰণে কংগ্ৰেছৰ গতিৰোধ বাধা দিব নোৱাৰে। সেয়া যোৰহাটৰ মানুহে কৰি দেখুৱাই দিলে। কোনোবাই কৈছে যে ৰকিবুল হুছেইনে ইমান ভোট পোৱাটো ভাল কথা হোৱা নাই। মই সুধিব বিচাৰিছোঁ, নাগালেণ্ডৰ মানুহে, নাগালেণ্ডৰ সংখ্যালঘু মানুহে কংগ্ৰেছক কিয় ভোট দিছে? মণিপুৰৰ 2খন সিটত কংগ্ৰেছে কিয় জিকিছে?
মেঘালয়ত কংগ্ৰেছ কিয় জিকিছে? যিসকলে ৰকিবুল হুছেইনৰ উত্থানক লৈ পেলাই শংকিত হৈছে তেওঁলোকক মই সুধিব বিচাৰিছো, যি বানাৰসত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 বছৰৰ আগতে 3.5 লাখ ভোটত জিকিছিলে, সেই বানাৰসৰ ব্যৱধান দেশৰ প্ৰধানমন্ত্ৰীৰ 1.5 লাখলৈ কিয় কমি আহিল? যোনে অযোধ্যা ৰাম মন্দিৰক আমোক অস্ত্ৰ হিচাপে লৈছিলে, সেই অযোধ্যাত বিজেপিৰ শোচনীয় পৰাজয় দেশৰ মানুহে কি বাৰ্তা দিব বিচাৰিছে, সেই বাৰ্তা সকলোৱে উপলব্ধি কৰিব লাগিব। নগাঁৱত যিসকলে কালি মুছলমানসকলক অসমৰ শত্ৰু বুলি সজাব বিচাৰিছে, নগাঁৱৰ প্ৰত্যেকখন সভাত মুখ্যমন্ত্ৰীয়ে গৈ পেলাই সুধিছিল যে ৰাইজ আপোনালোকৰ ঈদ কেনেকুৱাকে গ'ল? ৰাইজ আপোনালোকে নামাজ পঢ়োঁতে কিবা দিগদাৰ হৈছে নেকি? ৰাইজ মই বেৰিকেডটো ভাঙি দিছোঁ, আপোনালোক আগবাঢ়ি আহক, আমি একেলগে নাচিম। ইলেকশ্যনৰ সময়ত ঈদৰ কথা সোধে, ইলেকশ্যনৰ সময়ত ৰোজাৰ কথা সোধে, ইলেকশ্যনৰ সময়ত একেলগে নাচিব বিচাৰে আৰু ভোট জোপোৱাৰ লগে লগে খঙত টিঙি তোলা হৈ মুছলমানক আক্ৰমণ কৰা আৰম্ভ কৰে। আমাৰ দেশৰ স্বাধীনতাত মহামানৱ মহাত্মা গান্ধীজীৰ যি অৱদান, পণ্ডিত জৱাহৰলাল নেহৰুৰ যি অৱদান, সুভাষ চন্দ্ৰ বসুৰ যি অৱদান, মৌলানা আবুল কালামৰ সেই অৱদান, সেই কথা আমি কংগ্ৰেছ দলে কেতিয়াও পাহৰিব নোৱাৰো। আমাৰ যি চৰিত্ৰ, কংগ্ৰেছ দলৰ যি চৰিত্ৰ, সেয়া অসমৰ দেশৰ আমাৰ যি মনীষীসকল, মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ফণী শৰ্মা, তেওঁলোকে যিটো বাট দেখুৱাইছিলে সমন্বয়, সম্প্ৰীতি, ভাতৃত্ববোধ, এয়াৰ মাজেদি আমি আগবাঢ়িব বিচাৰিছো। বন্ধুসকল, আমাৰ চবৰে দিল্লী যাবলগীয়া আছে। মোৰ আজি বহু কথা ক'বলৈ মন গৈছে, কিন্তু মই এষাৰ কথা চবকে মনত পেলাই দিছো। মই প্ৰেছ মিট কৰোঁতে কৈছিলো যে কংগ্ৰেছ দল হাৰি 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 জিকিছো। আমি জিকিছো জিকিছো বুলি ক'তো কোৱা নাই। আমি মনত ৰাখিব লাগিব যে আমি হাৰি 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 জিকিছো আৰু বিজেপি জিকি 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 হাৰিছে। মোৰ বিশ্বাস, গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটত যিটো শক্তি ৰাইজে দিছে, এই শক্তি মই নকওঁ যে অকল কংগ্ৰেছ দলৰ শক্তি। গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা সময়ছোৱাত সাংসদত যিটো বলিষ্ঠ কণ্ঠ অসমৰ মানুহে বিচাৰিছে, সেই কণ্ঠ আৰু শক্তিশালী হওক। বদুত বৰদলৈ ডাঙৰীয়াই দীঘলীয়া 25-30 বছৰৰ ৰাজনৈতিক ইতিহাসত যি মূল্যবোধ, যি আদৰ্শ আৰু চেতনাৰ অগ্ৰাধিকাৰ দি পেলাই ৰাজনীতি কৰিছে, মানুহে বিচাৰিছে সেই মূল্যবোধৰ ৰাজনীতি আৰু শক্তিশালী হওক। ৰকিবুল হুছেইন ডাঙৰীয়াৰ অশ্বমেধৰ ঘোঁৰা আজিলৈকে কোনো ৰোধ কৰিব পৰা নাই। 5টা টান একেৰাহে, এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ চামগুৰিত, আৰু আজি দেশৰ ভিতৰত সৰ্বোত্তম ভোট পোৱা ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই মাটি ঝুমুৰিৰ মানে কি বাৰ্তা দিছে? নাগালেণ্ডৰ মানুহে, মণিপুৰৰ মানুহে, মেঘালয়ৰ মানুহে, ধুবুৰীৰ মানুহে এটা বাৰ্তা দিছে যে বিজেপিৰ শাসনকালত সংখ্যালঘু সুৰক্ষিত নহয়। আৰু আমি কংগ্ৰেছ দলে ৰাজীৱ ভৱনৰ পৰা এটা বাৰ্তা দিছিলো যে আমি সাম্প্ৰদায়িক শক্তিক কেতিয়াও ক্ষমা নকৰো। সেয়া লাগিলে আজমলে হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, এওঁলোকৰ যুদ্ধ কংগ্ৰেছে কৰিব। আজি তাৰ ফল আমি পাইছো। বন্ধুসকল, মই সকলোৰে হৈ 3গৰাকী সাংসদক উষ্মভাৱে আদৰণি জনাই ভৱিষ্যতৰ দিনত দলৰ 3 আমুক শক্তি হিচাপে কংগ্ৰেছ দলত তেওঁলোকে সৰ্বশক্তিৰে নেতৃত্ব দি দলৰ ভৱিষ্যত উজ্জ্বল কৰিব। ৰাজীৱ ভৱনৰ পৰা জনতা ভৱন গৈ পোৱাৰ বাদ তেওঁলোকে প্ৰশস্ত কৰিব। এই কামনা কৰি মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।